আপুনি যেতিয়া হাতেৰে কাম কৰে আপোনাৰ এইখিনি অংশৰ পৰা এইখিনি অংশলৈ এটা খুব বেছি বিষ যায়। এয়া কাৰ্পেল টানেল চিনড্ৰমৰ লক্ষণ হ'ব পাৰে। আপোনাৰ যদি কাৰ্পেল টানেল চিনড্ৰমৰ লক্ষণে দেখা দিছে তেনেহ'লে মোৰ লগতে সহজ ব্যায়ামকেইটা কৰাৰ আগতে আমি এইখিনি ঠাইত লাহেকে এনেকে মাছাজ কৰিম। আপুনি এইখিনি ঠাইত হাতখনেৰে ধৰি লৈ লাহে লাহে 1 মিনিট সময় মাছাজ কৰিব। তাৰপিছত আমি প্ৰথম ব্যায়ামটো কৰিম। প্ৰথম ব্যায়ামটো কৰাৰ বাবে আপুনি আপোনাৰ হাতৰ পতাখন এনেকে সন্মুখলৈ ভাঁজ কৰিব আৰু পিছফালে ভাঁজ কৰিব। সন্মুখলৈ ভাঁজ কৰিব আৰু পিছফালে ভাঁজ কৰিব। এনেকৈ আপুনি ব্যায়ামটো 10 বাৰ পুনৰাবৃত্তি কৰিব। 2 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ হাতৰ আঙুলিকেইটা এনেকে ভাঁজ কৰিব আৰু লাহেকে চিধা কৰি দিব। এনেকে ভাঁজ কৰিব আৰু লাহে লাহে চিধা কৰি দিব। এনেকৈ আপুনি ব্যায়ামটো 10 বাৰ পুনৰাবৃত্তি কৰিব। নেক্সট ব্যায়ামটোৰ বাবে আপুনি হাতখন এনেকে কৰি এনেকে খুলিব আৰু এনেকৈ ব্যায়ামটো আপুনি 10 বাৰ পুনৰাবৃত্তি কৰিব। নেক্সট ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ হাতখন এনেকে জোৰকে মুঠি মাৰি জোৰকে খুলি দিব। এনেকে জোৰকে মুঠি মাৰিব আৰু এনেকে জোৰকে খুলি দিব। আৰু একেবাৰে শেষৰ ব্যায়ামটো হ'ল আপুনি আপোনাৰ হাতখন এনেকে আপোনাৰ কান্ধত থ'ব, ডিঙিটো এনেকে এটা চাইডে ভাঁজ কৰিব আৰু ডিঙিটো যেতিয়া আপুনি আনটো চাইডে এনেকে ভাঁজ কৰে আপোনাৰ হাতখন লাহে লাহে খুলি দিব। এনেকে আপুনি ব্যায়ামটো 10 বাৰ পুনৰাবৃত্তি কৰিব। আপুনি যেতিয়া এই গোটেইকেইটা ব্যায়াম কৰি যায় আপোনাৰ এই গাঁঠিটোৰ পৰা হাতলৈকে যোৱা এই বিষৰ সমস্যা একেবাৰে নাইকিয়া হৈ যাব। বহুত জৰুৰী ভিডিঅ', কাইণ্ডলি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।